সংক্ৰমণ চক্ৰ জাপানীজ এনকেফ্লাইটিছৰ বিস্তাৰ মহে চৰাইক কামোৰে আৰু JE ভাইৰাছ আহৰণ কৰে সংক্ৰমিত মহে জন্তুক কামোৰে আৰু ভাইৰাছক অগ্ৰসৰ কৰে গাহৰিৰ শৰীৰৰ কোষত ভাইৰাছৰ সংখ্যা বৃদ্ধি হয় মহে সংক্ৰমিত জন্তুক কামোৰে আৰু JE ভাইৰাছ আহৰণ কৰে সংক্ৰমিত মহে চৰাইক কামোৰে আৰু ভাইৰাছক অগ্ৰসৰ কৰে সংক্ৰমিত মহে মানুহক কামোৰে জাপানীজ এনকেফ্লাইটিছৰ লক্ষণসমূহ অতিপাত জ্বৰ তীব্ৰ মূৰৰ বিষ মানসিক অস্থিৰতা শৰীৰৰ কঁপনি ভ্ৰম আৰু সংজ্ঞাহীনতা এই ৰোগ প্ৰতিৰোধৰ কাৰণে পানী জমা হোৱা এলেকালৈ যোৱা পৰিহাৰ কৰিব খোৱাৰ সময়ত সদায় আঁঠুৱা ব্যৱহাৰ কৰিব কীটনাশক বা ধূপ ব্যৱহাৰ কৰিব ঘৰৰ আশে-পাশে থকা নলা নৰ্দমাসমূহ পৰিষ্কাৰ কৰি ৰাখিব পাতল ৰঙৰ দীঘল হাতৰ কাপোৰ আৰু পেণ্ট পিন্ধিব গাহৰি পালন মানৱ বসতিৰ পৰা কমেও 100 মিটাৰ দূৰত কৰিব লাগে যদি আপোনাৰ কোনো লক্ষণ পৰিলক্ষিত হৈছে তেনে ততালিকে আপোনাৰ নিকটতম স্বাস্থ্য সেৱা কেন্দ্ৰলৈ যাওক অধিক তথ্যৰ বাবে 104 ডায়েল কৰক